গৰম গৰম চিঙৰা। নমস্কাৰ বন্ধু বান্ধৱীসকল, আহকচোন আজি আমি ঘৰতে খুব সহজভাৱে চিঙৰা বনাওঁ। আমি লৈছোঁ 2 কাপ ময়দা, 1 চাহ চামুচ আজৱাইন, 1 চাহ চামুচ কালজিৰা, 2-3 চামুচমান আমি ৰিফাইন লৈছোঁ। নিমখ আৰু পানী দি পেলাই ময়দাখিনি খুব সুন্দৰকৈ আমি মাখি লৈছোঁ। 10-15 মিনিটমান আমি ৰেষ্ট দিম। এতিয়া আমি লৈছোঁ 4টা বইল আলু, 1টা পিঁয়াজ, 2 ফুটা নহৰু, 2 পেকেট আমি মেগীৰ মছলা লৈছোঁ, 1 মুঠি বাদাম আৰু 1 মুঠি ধনিয়া লৈছোঁ। কেৰাহীত তেল গৰম কৰি পিঁয়াজ নহৰু দি আমি অকণমান ভাজি লৈছোঁ। অকণমান ৰঙচুৱা হোৱাৰ লগে লগে আমি বাদামখিনি দি পেলাই ভাজিছোঁ। তাৰপিছত আমি আলুখিনি অকণমান ভাঙি লৈ কেৰাহীত দি দিছোঁ আৰু লগতে সোৱাদ অনুযায়ী নিমখ দিছোঁ। ঠিক একে সময়তে আমি মেগীৰ মছলা 2 পেকেটো দি দিম আৰু আমি ইয়াতে 2 চামুচমান পানী দি পেলাই ভাজিছোঁ যাতে বস্তুখিনি ভালকৈ মিক্স হয়। নিমখটো সাৱধানে দিব আপোনালোকে, কাৰণ মেগীৰ মছলাটো অকণমান নিমখ থাকে। শেষত আমি ধনিয়া দি পেলাই নমাই থ'ম। আমাৰ পুৰখিনি ৰেডি হৈ গ'ল। এতিয়া ময়দাখিনি সৰু সৰুকৈ লাড়ু বনাই আমি ৰুটিৰ দৰে পাতলকৈ বেলি ল'ম। ৰুটিখন দুফাল কৰি ল'ম। কটা ফালে পানী অকণ লগাই লৈ আমি এটা কোণ বনাই ল'ম। আপুনি এবাৰ চাই লওক মই কেনেকৈ বনাইছোঁ। এচামুচ পুৰ কোণটোৰ ভিতৰত ভালকৈ ভৰাই লৈ আমি ভালকৈ চাৰিওফালে লক কৰিম, যাতে আমি ভাজিলে ভিতৰৰ পৰা পুৰখিনি বাহিৰ হৈ ওলাই নাহে। দৰকাৰ হ'লে আপুনি অকণমান পানী লগত লৈ পেলাই ভালকৈ লক কৰিব পাৰে। পানীখিনি আপোনাৰ আঠাৰ দৰে কাম কৰিব চিঙৰাত। চাৰিওফালে এবাৰ চেক কৰি ল'ব, চাৰিওফালে ভালকৈ বন্ধ কৰি ল'ব। এতিয়া আমাৰ চিঙৰা ৰেডি। 2 কাপ তেল কেৰাহীত ভালকৈ গৰম কৰি ল'ম আৰু চিঙৰাকেইটা ৰঙচুৱাকৈ আমি ভাজি ল'ম। দেখিছে, আমি খুব সুন্দৰকৈ ৰঙচুৱাকৈ ভাজি ল'লোঁ। এতিয়া আমি গৰমে গৰমে চিঙৰা পৰিৱেশন কৰিম। আপোনালোকেও ঘৰত বনাই পৰিয়ালৰ সৈতে পৰিৱেশন কৰক। Don't forget to subscribe. Namaste.